रब्बी आऊज़ु बिका मिन हमजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ অনুগ্ৰহৰ ফলশ্ৰুতিত আমি ইতিমধ্যে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আজি 221 নং খণ্ডটিলৈ মই আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছো। আহক ইনশাআল্লাহ মহান আল্লাহে প্ৰকৃততে আমাক কি শিক্ষা দিব বিচাৰিছে এই কিতাপৰ মাধ্যমেৰে এই দিশটোৰ প্ৰতি আমি জানিবৰ বাবে আগুৱাই যাওঁ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছো কোৰআন মজিদৰ 12 নং সূৰা ইউসুফৰ 36 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ودخل معه السجن فتيان قال أحدهما إني أراني أعصر خمرا وقال آخر إني أراني أحمل فوق الرأس خبزا تأكل الطير منه نبئنا بتأويله إنا نراك من المحسنين। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি দেখি আহিছো যে মহান আল্লাহে এই 12 নং সূৰাত ইউসুফ আলাইহিস সালামৰ সন্দৰ্ভত এক বাস্তৱ কাছাছ আমাক জনাই আহি আছে। দৰ্শকবৃন্দ, আমি আপোনালোকক অনুৰোধ জনাব বিচাৰো যে আল্লাহৰ দ্বাৰা বৰ্ণিত এই কাছাছক যদি আমি উপৰুৱাকে চাওঁ তেন্তে ই কেৱল আমাৰ বাবে এক ভাল লগা গল্পই হৈ থাকিব, তাৰ বাহিৰে আমি ইয়াত বিশেষ একো বিচাৰি নাপাম। কিন্তু যেহেতু মহান আল্লাহৰ দ্বাৰা বৰ্ণিত এই কাছাছ আমাৰ পাঠ্য অৰ্থাৎ আল কুৰআনত আল্লাহে সন্নিৱিষ্ট কৰিছে, তেন্তে নিশ্চিতভাৱে এই কাছাছৰ পৰা আমি শিকিব লগা বহুতো মেছেজ আছে। গতিকে সেই দিশটো আমি চোৱাৰ বাবে চেষ্টা কৰোঁ। প্ৰতিটো আয়াতক আমি ভাল ধৰণে আমি তাদাব্বুৰ কৰাৰ চেষ্টা কৰোঁ, যাতে প্ৰকৃততে আল্লাহে এই কাছাছৰ মাধ্যমেৰে আমাক কি ক'ব বিচাৰি আছে। সেই দিশটোহে প্ৰকৃততে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ'ব। ইতিমধ্যে কাছাছৰ প্ৰসংগত আমি দেখি আহিলো যে ইউসুফ আলাইহিস সালামৰ সংক্ৰান্তত নগৰৰ মহিলাসকলক যেতিয়া আজিজৰ পত্নীয়ে আমন্ত্ৰণ জনাইছিল ভোজমেলৰ বাবে, ইউসুফ আলাইহিস সালামক দেখাৰ লগে লগে তেওঁলোকৰ হাতত থকা কটাৰীৰে প্ৰকৃততে প্ৰত্যেকৰে হাত কাটি গৈছিল। এই দিশটো এই ঘটনা সংঘটিত হোৱাৰ পাছত ইউসুফ আলাইহিস সালামে আল্লাহৰ ওচৰত পানাহ বিচাৰি কৈছিল যে হে মোৰ প্ৰতিপালক, প্ৰকৃততে এওঁলোকে যি বিষয়ৰ প্ৰতি মোক আহ্বান জনাই আছে, মোক মাতি আছে, আমি যোৱাকালিও কৈছো এই অৱস্থাত আহি প্ৰকৃততে বিষয়বস্তু কেৱল আজিজৰ পত্নীৰ সৈতে বিষয়বস্তু কিন্তু ৰৈ থকা নাই, ই সাৰ্বজনীন হৈ আহিল নগৰৰ প্ৰতিগৰাকী মহিলাৰ প্ৰতি, যিহেতু প্ৰত্যেকেই নিজৰ হাত কাটি দিছিল। গতিকে এই অৱস্থা দেখি ইউসুফ আলাইহিস সালামে আল্লাহৰ ওচৰত পানাহ বিচাৰিছিল, যে কৈছিল যে মোৰ বাবে কাৰাগাৰেই হ'ব আটাইতকৈ প্ৰিয়, যিহেতু তেওঁলোকে মোক যিটো কামৰ বাবে বা যি বিষয়ক লৈ সিহঁতে মোক মাতি আছে সেই দিশৰ প্ৰতি যদি মই কেনেবাকে মই ঢলি পৰোঁ তেন্তে মই দেখোন জাহিলসকলৰ অন্তৰ্ভুক্ত হৈ যাম। গতিকে ইয়াত মন কৰিব লগা বিষয়, তাৰ পৰৱৰ্তী অৱস্থাত আমি যোৱাকালিও কৈছিলোঁ যে তাত যিসকল
মেল জেণ্ডাৰ আছিল, পুৰুষসকলে, যিহেতু লাহুম বুলি কোৱা আছিল, আমি যোৱাকালি দেখুৱাইছিলোঁ এইখিনি কথা। লাহুম, হুম বুলি কোৱাৰ লগে লগে প্লুৰেল মেল জেণ্ডাৰ, মেস্কুলিন জেণ্ডাৰক হুম বুলি ক'ব প্লুৰেলত, থাৰ্ড পাৰ্চন প্লুৰেলত। গতিকে তেওঁলোকে বিষয়বস্তুৰ আল্টিমেটলি সিদ্ধান্তত আহিল যে ইউছুফক জেললৈ পঠোৱা যাওক এক নিৰ্দিষ্ট সময়ৰ বাবে। গতিকে ইয়াত আমি বুজিবলগীয়া বিষয় আছে যে ইউছুফ আলাইহিছসালামে যেতিয়া আল্লাহৰ ওচৰত পানাহ বিচাৰিছিল আৰু জেলেই উত্তম বুলি কৈছিল, তাৰ পাছত আল্লাহে কৈছিল যে আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা তেখেতৰ এই আহ্বানক সঁহাৰি জনোৱা গৈছিল। এতিয়া এই সঁহাৰি কেনেধৰণে জনালে সেই দিশটো আমি ইয়াৰ পৰা চাব লাগিব। যিহেতু পুৰুষসকলে সিদ্ধান্ত ল'লে যে ইউছুফ আলাইহিছসালামক জেললৈ পঠোৱা যাওক, গতিকে আল্লাহে প্ৰকৃততে সেই পুৰুষসকলৰ দ্বাৰাই ইউছুফ আলাইহিছসালামে যি আহ্বান কৰিছিল যে মহিলাসকলৰ পৰা আঁতৰি থকাৰ, সেই আহ্বানক মন কৰিব কেনেদৰে আল্লাহে পুৰুষসকলৰ দ্বাৰা ইউছুফ আলাইহিছসালামৰ সেই আহ্বানৰ জবাব দিছিল। পুৰুষসকলে সিদ্ধান্ত লৈছিল যে তেওঁক জেললৈ পঠোৱা যাওক। গতিকে জেললৈ যেতিয়াই যাব তেতিয়াই ইউছুফ আলাইহিছসালাম প্ৰকৃততে এই আজিজৰ পত্নীয়ে হওক বা নগৰৰ মহিলাসকলে হওক, যিসকলে ইউছুফ আলাইহিছসালামৰ প্ৰতি বেয়া মনোভাৱ লৈছিল, নিজ কামনা চৰিতাৰ্থ পূৰ্ণ কৰাৰ বাবে যিসকলে চেষ্টা কৰিছিল সিহঁতৰ পৰা আঁতৰি যাব। গতিকে এই দিশটো আমি মন কৰিব লগা আছে যে আল্লাহে জবাব দিছিল। গতিকে জবাব কেনেধৰণে দিলে সেই দিশটো চাব লাগিব। পৰৱৰ্তী সময়ত পুৰুষসকলৰ দ্বাৰাই সিদ্ধান্ত লোৱা গ'ল যে তেওঁক জেললৈ পঠিয়াই দিয়া যাওক। অৰ্থাৎ ইউছুফ আলাইহিছসালামে যি আহ্বান জনাইছিল সেই আহ্বান আল্লাহে এই পুৰুষসকলৰ দ্বাৰা কাৰ্যকৰণ কৰিলে, অৰ্থাৎ তাৰ বাস্তৱ ৰূপ দিলে। গতিকে আল্লাহে কেনেদৰে মানুহক সহায় কৰে, এজন সৎকৰ্মীৰ আহ্বানক আল্লাহে কেনেদৰে সঁহাৰি জনায়, এই দিশবোৰ আমি ইয়াৰ পৰা চাবলগীয়া আছে আৰু বুজিব লগা আছে। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি যে ইউছুফ আলাইহিছসালামক সিদ্ধান্ত লোৱা গ'ল জেললৈ পঠোৱা, অৰ্থাৎ তেখেতক প্ৰেৰণ কৰা গ'ল। পৰৱৰ্তী ৩৬ নং আয়াতত কোৱা গৈছে ৱা দাখালা মাহু সিজিনা, আৰু দাখিল হ'ল, তেওঁলোক এণ্ট্ৰি কৰিলে, ৱা দাখালা অৰ্থাৎ ইউছুফ আলাইহিছসালামৰ সৈতে দাখিল হ'ল, মাহু তেওঁৰ সৈতে, সিজিনা কাৰাগাৰত, ফাতায়ানি আন দুজন যুৱক, মাহু ইউছুফ আলাইহিছসালাম যেতিয়া জেলত প্ৰৱেশ কৰিছিল তেওঁৰ সৈতে, ৱা দাখালা মাহু তেওঁৰ সৈতে প্ৰৱেশ কৰিছিল, সিজিনা কাৰাগাৰত, ফাতায়ানি আন দুজন যুৱক। কালা আহাদুহুমা, এই যি দুজন যুৱক ইউছুফ আলাইহিছসালামৰ সৈতে কাৰাগাৰত প্ৰৱেশ কৰিছিল তেওঁলোকৰ মাজৰ এজনে কৈছিল, কালা আহাদুহুমা কৈছিল, তেওঁ হুমা দি দুজনক বুজাইছে, দুজনৰ মাজৰ এজনে কৈছিল, ইউছুফ আলাইহিছসালামক কৈছিল, ইন্নী আৰানি, যে নিশ্চয় মই দেখিবলৈ পাইছো, মোক দেখুওৱা হৈছে, অৰ্থাৎ সপোন। যি দুজন যুৱক ইউছুফ আলাইহিছসালামৰ সৈতে কাৰাগাৰত প্ৰৱেশ কৰিছিল তাৰে এজনে কৈছিল ইউছুফ আলাইহিছসালামক, ইন্নী আৰানি, যে নিশ্চয় মোক দেখুওৱা হৈছে বা নিশ্চয় মই সপোনত দেখিছো, আছিৰু খামৰান, যে মই মদৰ প্ৰস্তুতি কৰি আছো, ৱাইন প্ৰিপেয়াৰ কৰি আছো, এই সপোন দেখিছিল এজনে। ৱা কালা আখাৰু, যিহেতু দুজনৰ কথা কৈছে, দুজন প্ৰৱেশ কৰিছিল, ৱা কালা আখাৰু, আৰু আনজনে কৈছিল, ইন্নী আৰানি, যে নিশ্চয় মোক দেখুওৱা হৈছে বা মই সপোনত দেখিছো, আহমিলু, যে মই বহন কৰিছো, ফাউকা ৰাছি, মোৰ মূৰৰ ওপৰত মই বহন কৰিছো, খুবজান,
ৰুটি বহন কৰা দেখিছিলে, ব্ৰেড বহন কৰিছিলে মূৰৰ ওপৰত, সপোনৰ কথা কৈ আছে। তাকুলু সেই ৰুটি খাইছিল, তয়ৰান মিনহু পক্ষীবোৰে তাৰ পৰা মূৰত বহন কৰা ৰুটি পক্ষীবোৰে খাইছিল। এই দুটা সপোন ইউচুফ আলাইহিছ সালামৰ সৈতে কাৰাগাৰত প্ৰৱেশ কৰা দুজন যুৱকে প্ৰৱেশ কৰাৰ সময়তেই এই দুটা সপোনৰ বিষয়ে ইউচুফ আলাইহিছ সালামক কৈছিল। তাৰপিছত কৈছে নাব্বিনা বি তাউইলিহি, এতিয়া আমাক বুজাই দিয়া, বি তাউইলিহি এই সপোনৰ মূল ইণ্টাৰপ্ৰিটেশ্যন কি, মূল ৰহস্য কি, মূল তত্ত্ব কি, আমাক বুজাই দিয়া, এই বুলি সেই যুৱক দুজনে ইউচুফ আলাইহিছ সালামক কৈছিল। তাৰপিছত কৈছে ইন্নী নাৰাকা, যে নিশ্চয় আমি তোমাক দেখিবলৈ পাইছো, মিনাল মুহচিনিন, যেন এজন আস্থাভাজন সৎ পুৰুষ হিচাপে আমি তোমাক দেখা পাইছো, এই যুৱক দুজনে ইউচুফ আলাইহিছ সালামক ক'লে। কালা, তেতিয়া ইউচুফ আলাইহিছ সালামে কৈছিল লা ইয়াতিকুমা তাআমুন, মন কৰি যাব, খুব ভাল ধৰণে মন কৰিব লগা বিষয় আছে ইয়াত। এই সপোন দুটাৰ বিষয়ে প্ৰৱেশ কৰাৰ সময়তে যুৱক দুজনে যেতিয়া ইউচুফ আলাইহিছ সালামক বৰ্ণনা কৰি ক'লে এনে এনে ধৰণৰ আমি সপোন দেখিছো, এতিয়া তুমি আমাক এই সপোনৰ মূল তত্ত্ব কি বুজাই দিয়া। দেখা গৈছে তুমি এজন সৎ তথা আস্থাভাজন লোক হিচাপে আমি তোমাক দেখা পাইছো। কালা, তেতিয়া ইউচুফ আলাইহিছ সালামে কৈছিল লা ইয়াতিকুমা তাআমুন তুৰজাকানিহি, যে লা ইয়াতিকুমা তাআমুন, তোমালোকৰ ওচৰলৈ খাদ্য নাহে, তুৰজাকানিহি, যিদৰে তোমালোকক এই ৰিজেক্ট তোমালোকে পাই আছা, সেই খাদ্য তোমালোকলৈ নাহে। ইল্লা নাব্বাতুকুমা, কিন্তু কৈছে যে ইল্লা নাব্বাতুকুমা, নিশ্চয় মই তোমালোক দুয়োজনকে এই বিষয়ে বুজাই কম, বি তাউইলিহি, এই সপোনৰ তত্ত্ব মই তোমালোক দুজনক ব্যাখ্যা কৰি বুজাই কম, কাবলা আইয়াতিকুমা, যেতিয়া এই সপোনৰ মূল তত্ত্ব তোমালোকৰ ওচৰলৈ আহিব তাৰ আগতে মই ইয়াৰ বিষয়ে তোমালোকক সবিশেষ বুজাই কম। কাবলা আন ইয়াতিকুমা, যেতিয়া ইয়াৰ এই সপোনৰ মূল ইণ্টাৰপ্ৰিটেশ্যন, মূল ফলাফল যেতিয়া তোমালোকৰ ওচৰলৈ আহিব তাৰ আগতেই মই তোমালোকক ইয়াৰ বিষয়ে ইন ডিটেইলছত বুজাই কম। যালিকুমা মিম্মা আল্লামানি, মন কৰি যাব, যালিকুমা, এই যে মই তোমালোক দুজনক বুজাই কম, মিম্মা, তাৰ পৰা বুজাই কম, আল্লামানি ৰাব্বি, মোৰ প্ৰতিপালকে মোক যি ধৰণে শিক্ষা দিছে বা মোক যি ধৰণে বুজাইছে মই তাৰ পৰাহে তোমালোকক কম। প্ৰিয় দৰ্শকবৃন্দ, মন কৰিবলগীয়া বিষয়, এজন বাৰ্তাবাহক, এজন সম্ভাৱ্য নবীয়ে কথাখিনি কৈ আছে, গতিকে নবীৰ মেণ্টেল অৱস্থাটো মন কৰক, যে তেখেতে কেতিয়াও নবী ৰচুলে নিজৰ পৰা কথা যে নকয়, এই আয়াতৰ পৰা আমি বুজিব লগা আছে। যুৱক দুজনে সপোনৰ বিষয়ে সুধিলে তেখেতক, তাৰ ফলাফল জানিব বিচাৰিলে, তেতিয়া তেওঁ সামান্যভাৱে ক'লে যে তোমালোকৰ ওচৰলৈ তোমালোকৰ খাদ্য নাহে, যিদৰে তোমালোকক ৰিজক দি থকা হৈছে। কিন্তু ইয়াৰ যেতিয়া মূল বাস্তৱতা, তোমালোকৰ সপোনৰ মূল বাস্তৱতা যেতিয়া তোমালোকৰ ওচৰলৈ আহি পাবলগীয়া হ'ব, তাৰ ঠিক আগত মই ইয়াৰ বিষয়ে তোমালোকক বুজাই দিম। আৰু মই যে তোমাক বুজাম সেইটো মোৰ পৰা নহয়, কৈছে যে মোৰ প্ৰতিপালকে মোক যেনেকে শিকাইছে সেই দিক তাৰ পৰাহে মই তোমালোকক বুজাম। অৰ্থাৎ
এই বাৰ্তাবাহক, এই নবী বা সাধাৰণ সৎকৰ্মী যিমান মানুহৰ মূল কথা জ্ঞান, আল্লাহৰ কিতাবৰ জ্ঞান, আল্লাহৰ জ্ঞান, আল্লাহ প্ৰদত্ত জ্ঞান আমাৰ নিজৰ নহয়। আল্লাহে আমাক যি দিছে তাৰ পৰাহে আমি ক'ব পাৰিম। আমাৰ দৰে এজন সাধাৰণ ধূলিকণাৰ দৰে মানুহে যে আজি আল্লাহৰ কালাম লৈ যে আমি আপোনালোকৰ আগলৈ আহিছোঁ, আমি আগতেও কৈছোঁ, ইয়াত আমাৰ মানুহ ব্যক্তিগত কোনো ক্ৰেডিট নাই। মহান আল্লাহে যি অনুগ্ৰহ কৰি আমাক যি পৰিমাণৰ বুজাইছে, সেই পৰিমাণহে আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। গতিকে তেখেতে কৈছে যে মই তোমালোকক এই বিষয়ে তত্ত্ব বুজাই দিম, তাৰ পৰা বুজাম যি মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে, মোক বুজাইছে। ইন্নি, তাৰ পাছত একেটা আয়াততে কৈছে, ইন্নি, নিশ্চয় মই, তাৰাকতু মিল্লাতা কাউমিন। তেওঁ নিজৰ বিষয়ে পৰিচয় দিছে যুৱক দুজনৰ আগত। ইউছুফ আলাইহিছ সালামে তেখেতৰ নিজ পৰিচয় দাঙি ধৰিছে কাৰাগাৰৰ ভিতৰত আন দুজন কাৰাবন্দী সতীৰ্থৰ আগত, যে কৈছে ইন্নি, নিশ্চয় মই, তাৰাকতু মিল্লাতা কাউমান, যে মই এটা জাতিৰ নীতি আৰু আদৰ্শক ত্যাগ কৰি আহিছোঁ। তাৰাকতু মিল্লাতা কাউমিন, এটা জাতিৰ নীতি আৰু আদৰ্শক মই ত্যাগ কৰি আহিছোঁ। আৰু সেই জাতিটোৰ বিষয়ে কৈছে লা ইউমিনুনা বিল্লাহি, সিহঁতে আল্লাহৰ ওপৰত বিশ্বাস নকৰে। ৱাহুম বিল আখিৰাতি হুম কাফিৰুন, আৰু সেই জাতিটো বা সেই লোকসকল বিল আখিৰাতি, পৰকালৰ প্ৰতি হুম কাফিৰুন, সিহঁতে একেবাৰে এইবোৰ বিশ্বাসেই নকৰে পৰকাল সন্দৰ্ভত। গতিকে এই আয়াতৰ মূল দুটা তত্ত্ব আমি চাবলগীয়া আছে, যে আমাৰ যি জ্ঞান আমি লাভ কৰিছোঁ বুলি ভাবিছোঁ, সেই জ্ঞান প্ৰকৃততে আমাৰ নিজস্ব কোনো জ্ঞান নহয়, সম্পূৰ্ণভাৱে আল্লাহ প্ৰদত্ত। আল্লাহে ইচ্ছা নকৰিলে তিল মানুহ জ্ঞানৰ অধিকাৰী কোনো মানুহ হ'ব নোৱাৰে। কোৰাণে এই কথা আমাক জানিবলৈ দিছে। আৰু দ্বিতীয় কথা, তেখেতৰ নিজ পৰিচয় দিছে। পৰিচয় দি তেখেতে কৈছে যে মই এনে এটা জাতিৰ নীতি আৰু আদৰ্শক মই ত্যাগ কৰি থৈ আহিছোঁ, যি জাতিয়ে প্ৰকৃততে আল্লাহক বিশ্বাস কৰা নাছিল। অৰ্থাৎ সিহঁতে পৰকাল সন্দৰ্ভত একেবাৰে অবিশ্বাসী আছিল। গতিকে ইয়াৰ এটা মেছেজ আছে যে আমি আল্লাহ বিশ্বাসী হ'বলৈ হ'লে সমান্তৰালভাৱে সম পৰিমাণে আমি পৰকালৰ বিশ্বাসী হ'বই লাগিব। কিন্তু প্ৰিয় দৰ্শকবৃন্দ, পৰকাল সন্দৰ্ভত আমাৰ বিশ্বাস আমি নাই বুলি কোৱা নাই, কিন্তু যি দৃঢ়তাৰে আমাৰ বিশ্বাস থাকিব লাগিছিল, সেই দৃঢ়তাৰে আমাৰ কিমানজনৰ ওচৰতে এই বিশ্বাস আছে, সেই দিশটো কিন্তু আমাৰ বাবে বিচাৰ্য বিষয়। পৰকালৰ বিশ্বাসৰ বিষয়টোক আমি কেতিয়াও ছেকেণ্ডেৰী, দ্বিতীয় বা তৃতীয় স্থানত আমি ৰাখিব নোৱাৰিম। প্ৰিন্সিপাল একদম সন্মুখত ৰাখিব লাগিব। তেতিয়াহে প্ৰমাণ হ'ব যে আমি প্ৰকৃততে আল্লাহৰ বিশ্বাসী। যি কি নহওক, তেওঁ নিজৰ পৰিচয় এনেধৰণে সতীৰ্থ কাৰাগাৰৰ বন্ধু দুজনৰ প্ৰতি ক'লে। তাৰ পাছত কৈছে ৱাত্তাবা'তু মিল্লাতা আবাই ইব্ৰাহিমা, যে মই এই কৌমটোক এৰি থৈ আহিছোঁ, ত্যাগ কৰি থৈ আহিছোঁ সিহঁতৰ নীতি আৰু আদৰ্শক, যি কৌমে আল্লাহ, পৰকাল ইত্যাদি বিষয়বোৰক বিশ্বাস কৰা নাছিল। ৱাত্তাবা'তু, আৰু এতিয়া মই অনুসৰণ কৰিছোঁ, মই মানি চলিছোঁ, মই ইত্তেবা কৰিছোঁ মিল্লাতা আবাই ইব্ৰাহিমা, যে ইব্ৰাহিম, আমাৰ পূৰ্বপুৰুষ, পূৰ্ব পিতা ইব্ৰাহিমৰ নীতি আৰু আদৰ্শক মই এতিয়া অনুসৰণ কৰি চলিছোঁ। ৱা ইছহাকা, আৰু ইছহাকৰ, ৱা য়াকুবা, আৰু য়াকুবৰ, তেওঁলোকৰ এই ইউছুফ আলাইহিছ সালামৰ পূৰ্বৱৰ্তী লোক, যিসকল লোকৰ নাম ইয়াত উল্লেখিত হৈছে,
প্ৰথমতে ইব্ৰাহিম, এই ইব্ৰাহিম আলাইহিছ সালাম ইয়াকুব আলাইহিছ সালামৰ প্ৰকৃততে বাপেকৰ বাপেক, ইছহাক বাপেকৰ ভায়েক, ইয়াকুব স্বয়ং ইউচুফ আলাইহিছ সালাম যি কৈ আছে তেওঁৰ পিতা। গতিকে সতীৰ্থসকলক কৈছে যে মই এতিয়া বৰ্তমানে মোৰ পূৰ্বৱৰ্তী বংশধৰসকলৰ নীতি আৰু আদৰ্শক মানি চলিছোঁ। সেই পূৰ্বৱৰ্তী বংশধৰসকলৰ ভিতৰত ইব্ৰাহিম, ইছহাক, ইয়াকুব। তাৰপাছত কৈছে মা কানা লানা, ই আমাৰ বাবে কেতিয়াও সম্ভৱ নহয়, আন নুছৰিকা বিল্লাহি, যে আল্লাহৰ সৈতে কাৰোবাক অংশীদাৰিত্ব কৰিম। এই বিষয়টো আমাৰ বাবে মন কৰিব। নাতি ইউচুফ বা পুত্ৰ ইউচুফে তেওঁৰ পিতাক, তেওঁৰ খুৰায়েক আৰু তেওঁৰ দাদায়েকৰ বিষয়ে কৈ আছে। সকলোকে সাঙুৰি কৈ আছে মা কানা লানা, ই আমাৰ বাবে কেতিয়াও সমীচীন নহয়, সম্ভৱ নহয়, আন নুছৰিকা বিল্লাহি, যে আমি আল্লাহৰ সৈতে অংশীদাৰিত্ব কৰিম, মিন চাইয়িন, কোনো ক্ষেত্ৰতেই যে আমি আল্লাহৰ সৈতে অংশীদাৰিত্ব কৰিম, এই কথাটো আমাৰ বাবে কেতিয়াও, আমাৰ পৰিয়ালৰ বাবে কেতিয়াও সমীচীন বিষয় নহয়। তাৰপিছত কৈছে জালিকা মিন ফাদলিল্লাহি আলাইনা, মন কৰি যাব। এই যে তেওঁলোকৰ দৃঢ়তা দেখুৱাইছে যে আল্লাহৰ সৈতে তিল মানুহ আমি কাকো অংশীদাৰিত্ব নকৰোঁ, এই নীতি আৰু আদৰ্শক মই আৰু মোৰ পৰিয়ালবৰ্গ, পূৰ্বৱৰ্তী পৰিয়ালবৰ্গই যে মানি চলিছোঁ, এই বিষয়টো জালিকা মিন ফাদলিল্লাহি আলাইনা, এইটো আল্লাহৰ তৰফৰ পৰা আমাৰ প্ৰতি হোৱা এক কৰোণা। অৰ্থাৎ আল্লাহৰ অনুগ্ৰহ, আল্লাহৰ কৰোণা প্ৰাপ্তি নোহোৱাকৈ মানুহ কেতিয়াও চিৰাতাল মুস্তাকিম, অৰ্থাৎ একক সৰল পথত থকাটো কেতিয়াও সম্ভৱ নহয়। গতিকে তেওঁলোকৰ পৰিয়ালৰ যি দৃঢ়তা ইয়াত দাঙি ধৰিছে, সেই দৃঢ়তা তেওঁ প্ৰকাশ্যে স্বীকাৰ কৰিছে যে এয়া আমাৰ বাবে প্ৰকৃততে ফাদলিল্লাহি আলাইনা, আমাৰ ওপৰত হোৱা আল্লাহৰ এক কৰোণা। ওয়া আলান নাস, এই কৰোণা কিন্তু মানুহৰ ওপৰতো হয়। আমি মন কৰিবলগীয়া বিষয় এইটোৱে। যি কৰোণাৰ বিষয়ে কৈছে যে আল্লাহৰ সৈতে কাকো কোনো ক্ষেত্ৰতে অংশীদাৰিত্ব স্থাপন নকৰোঁ, এই দিশটোত অটল থাকিবৰ বাবে আল্লাহৰ কৰোণা লাগিব। ইউচুফ আলাইহিছ সালামে কৈছে আমাৰ পৰিয়ালবৰ্গৰ ওপৰত এই কৰোণা নিশ্চিতভাৱে আছে, গতিকে আমি আল্লাহৰ সৈতে কোনো ক্ষেত্ৰতে আমি অংশীদাৰিত্ব স্থাপন কৰিব নোৱাৰোঁ। গতিকে কেৱল তেওঁলোকৰ পৰিয়ালৰ মাজতে যে সীমাবদ্ধ থাকিব এই কথাটো নহয়, ইয়াত ক্লিয়াৰ কৰিছে ওয়া আলান নাস, সৰ্বসাধাৰণ মানুহৰ ওপৰতো এই কৰোণা আহিব। আমি হ'ব লাগিব তেনেকুৱা। ৱালাকিন আকছাৰান নাস লা ইয়াছকুৰুন, কিন্তু অহা নাই কিয় সৰ্বসাধাৰণ সকলো মানুহৰ ওপৰত? ৱালাকিন আকছাৰান নাসু, যেহেতু গৰিষ্ঠ সংখ্যক মানুহে লা ইয়াছকুৰুনা, আল্লাহৰ প্ৰতি সিহঁতে কৃতজ্ঞই নহয়। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ প্ৰতি কৃতজ্ঞ হোৱাটো সাংঘাতিক এটা বিষয়। আমি কাৰোবাৰ দ্বাৰা কিবা এটা সহায় যদি পাওঁ, তেওঁক আমি ধন্যবাদ সূচক মন্তব্য, থেংক ইউ, কিমান কিমান ধৰণৰ তেওঁক আমি ধন্যবাদ দিম, কিমান ভাষাৰে ধন্যবাদ দিম, কিমান নতহিৰে ধন্যবাদ দিম, তাৰ কোনো আমাৰ হিচাপ নাই। কিন্তু মানুহৰ দ্বাৰা যদিও আমি কাৰোবাৰ পৰা কিবা হেল্প পাইছোঁ, সেই হেল্প প্ৰকৃততে আমাক মানুহে কৰা নাই, কৰিছে কেৱল আৰু কেৱল আল্লাহৰ পৰা অহা কৰোণা। গতিকে আমি কৃতজ্ঞ হ'ব লাগিব কেৱল আল্লাহৰ ওপৰত। আমি সাধাৰণ আমাৰ জীৱন ব্যৱস্থাত আমি কাৰোবাৰ পৰা পোৱা সহায়, কোনোবাই আমাক কৰা হেল্প, আমি মানুহক ঠিকেই, আমি মানুহক ভাল লগাবৰ কাৰণে, ভাল পাবৰ কাৰণে আমি তেওঁক থেংক ইউ ভেৰি মাছ, আপোনালৈ যথেষ্ট ধন্যবাদ, কিবা কিবি বহুত ধৰণৰ কথা কওঁ, ঠিক আছে, অল ইটছ অল ৰাইট। বাট সেই মুহূৰ্তটোত আমাৰ প্ৰতি সেই মানুহজনে কৰা সহায় যে প্ৰত্যক্ষভাৱে আল্লাহে দিছে, সেই দিশটো আমি কেইজনে মনত কৰিছোঁ? সেইবাবেই
কৈছে যে গৰিষ্ঠ সংখ্যক মানুহেই প্ৰকৃততে আল্লাহৰ প্ৰতি শুক্ৰিয়া আদায় নকৰাৰ বাবে আমাৰ পৰিয়ালৰ ওপৰত যি কৰোণা আহিছে সেই কৰোণা সাধাৰণ মানুহৰ কাৰণেও অপেন থকা স্বত্তেও আজি গৰিষ্ঠ সংখ্যক মানুহৰ ওপৰত এই কৰোণা হোৱা নাই। সেইবাবেইতো গৰিষ্ঠ সংখ্যক মানুহ আজি পথভ্ৰষ্ট, ধৰিবই পৰা নাই ঘটনাটো কি হৈ আছে, কি কৰিব লাগে। এই গোটেই দিশবোৰ জানিবৰ কাৰণে আমি আল্লাহৰ কিতাপ অবিহনে আমাৰ ছেকেণ্ড অপশ্যন ক'তোৱেই নাই। গতিকে এই কাছাছৰ মাজত এনেধৰণৰ যিবোৰ তত্ত্বগধুৰ কথা আমাৰ বাবে মেছেজ হিচাপে আহিছে, সেই তত্ত্বগধুৰ কথাবোৰ আমি বুজাৰ চেষ্টা কৰিবই লাগিব। সেইবাবে আমাৰ চৰ্চা কিছু কিছু পৰিমাণে প্ৰতিটো আয়াতত আমি দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। তাৰ পিছৰ আয়াতত কৈছে ইয়া সাহিবি সিজনি। ইউছুফ আলাইহিস সালামে তেওঁৰ সতীৰ্থ দুজন কাৰাগাৰৰ বন্ধুক সম্বোধন কৰি কৈছে ইয়া সাহিবি সিজনি, হে কাৰাগাৰৰ মোৰ দুই বন্ধু। আৰবাবুন মুতাফাররিকুনা খায়রুন, আরবাবুন যে অধিক রব, একাধিক রব, একতকৈ অধিক মান্য, একতকৈ অধিক আমাৰ ৰব। মুতাফাররিকুনা যি পৃথক পৃথকে থাকে ৰব, বিভিন্ন ধৰণৰ ৰব মানে মান্য, যিবোৰ আমি আল্লাহৰ সৈতে শিৰ্ক কৰোঁ সেইবোৰৰ কথা কৈছে। হে মোৰ কাৰাগাৰৰ দুই সতীৰ্থ বন্ধু, একাধিক ৰব যিসকল মুতাফাররিকুনা পৃথক পৃথক হৈ থাকে, ছেপাৰেটলি থাকে, খায়ৰুন সেইটো ভাল। আম আল্লাহ নে আল্লাহ, আল ৱাহিদু আল কাহাৰ, যি আল্লাহ আল ৱাহিদু একক, আল কাহাৰ সৰ্বব্যাপী আছে। গতিকে চব কাৰাগাৰৰ মাজত এজন আল্লাহৰ নবী, আল্লাহৰ ৰচুলৰ দাৱাত কেনেধৰণে চলি আছে, আন বিষয়বস্তুবোৰৰ কথা ইমান আলোচনা বিলোচনা নাই, কেৱল দাৱাত, কেৱল দাৱাত। গতিকে দাৱাতৰ ভংগীমা চব তেওঁ সম্বোধন কৰিছে। হে মোৰ কাৰাগাৰৰ দুই বন্ধু, কোৱাচোন একাধিক ৰব যিসকলে পৃথকে পৃথকে থাকে তেওঁলোক উত্তম নে আল্লাহ, যি আল্লাহ একক, আৰু একক যদিও তেওঁ সমগ্ৰ আকাশমণ্ডল আৰু পৃথিৱী সৰ্বব্যাপী আছে। কোৱা কোনটো উত্তম, খাইৰ কোনটো? মা তা'বুদুনা মিন দুনিহি, চাওক সেই দুজনক কিন্তু ইনক্লুড কৰি ল'লে এতিয়া, যিহেতু কৈছে মা তা'বুদুনা, তোমালোকে তো গোলামী নকৰা, মিন দুনিহি তেওঁৰ বাহিৰে, অৰ্থাৎ আল্লাহৰ বাহিৰে। এই দুজনক কৈ আছে মা তা'বুদুনা, তোমালোকে তো গোলামী নকৰা, মিন দুনিহি তেওঁৰ উপৰিও, অৰ্থাৎ আল্লাহৰ উপৰিও, কৰা কেৱল ইল্লা আসমাআন, কেৱল কিছু নামৰহে গোলামী কৰা তোমালোকে। তাৰপিছত কৈছে সাম্মাই তুমুহা, এইবোৰকতো নামাকৰণ তোমালোকেই কৰিছা, যিবোৰক আল্লাহৰ উপৰিও তোমালোকে যিসকলক গোলামী কৰা, অৰ্থাৎ আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰা, তোমালোকেতো বেলেগ গোলামী একো কৰা নাই, কৰিছা কেৱল কিছুমান নামৰ। সাম্মাই তুমুহা, সেই নামবোৰকতো তোমালোকেই নামাকৰণ কৰিছা, আন্তুম তোমালোকে, ৱা আবাউকুম আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে। মা আনজালাল্লাহু বিহা মিন সুলতানান, মা আনজালাল্লাহু, আল্লাহেতো কোনো নাজিল কৰা নাই, বিহা এই বিষয়বোৰৰ ওপৰত, এই নামবোৰৰ ওপৰত, মিন সুলতানান কোনো ধৰণৰতো দলিল আল্লাহে নাজিল কৰা নাই। তেনেস্থলত তোমালোকে নিজেই নাম দি সিহঁতক তোমালোকে গোলামী কৰি আছা, সিহঁতৰ এইটো কেনেকুৱা ধৰণৰ কথা? তাৰপিছত কৈছে ইনিল হুকমু, যে আদেশ আৰু কাৰো নাই, ইল্লা লিল্লাহি, কেৱল আল্লাহৰ, কেৱল আল্লাহৰ। আমাৰা
তেখেতে আদেশ কৰিছে আল্লাহ তা'বুদু, যে তোমালোকে গোলামী নকৰিবা, ইল্লা ইয়্যাহু, একমাত্ৰ এক্সেপ্ট ইয়্যাহু, একমাত্ৰ তেওঁৰ বাহিৰে তোমালোকে আন কাৰো গোলামী নকৰিবা। যালিকা দ্বীনুল কাইয়িম, যালিকা দ্বীনুল কাইয়িম, আৰু এইটোৱে হৈছে বিশুদ্ধতম জীৱন ব্যৱস্থা। বিশুদ্ধতম জীৱন ব্যৱস্থাটো কি? কেৱল আৰু কেৱল একমাত্ৰ আল্লাহৰ গোলামী কৰাটোৱে হৈছে বিশুদ্ধতম জীৱন ব্যৱস্থা। ওয়ালাকিন আকসাৰান নাসি লা ইয়ালামুন, কিন্তু ঘটনাটো কি? আকসাৰান নাসু, গৰিষ্ঠ সংখ্যক মানুহে লা ইয়ালামুন, এই কথাটো নাজানে, বুজিয়ে নাপায়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, বহুত গধুৰ আয়াত, বহুত বিষয় ইয়াত সোমাই আছে। ইয়াত কৈ আছে যে এই তোমালোকে যে গোলামী কৰিছা, কেৱল নাম কিছুমানৰ গোলামী কৰি আছা, XYZ, এতিয়া আমি প্ৰকাশ কৰিব বিচৰা নাই, আপোনালোকে বোধ কৰোঁ সকলোৱে জ্ঞাত হৈছে সেই নামসমূহ। গতিকে আল্লাহে কৈছে কেৱল কিছুমান নামৰহে তোমালোকে প্ৰকৃততে গোলামী কৰি আছা, যি নামসমূহক তোমালোকেই দিছা। আৰু এই নাম সম্পৰ্কততো আমি কোনো ধৰণৰ দলিল নাজিল কৰা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, গোলামী কৰিবৰ বাবে আমাক দলিল লাগিবই। আমি আকৌ কৈছো, গোলামী অৰ্থাৎ মালিকৰ হুকুম মতে চলা। আমি আগতেও কৈ আহিছো যে ইবাদত আব্দুল্লাহ, আবাদা মানে দাস, গোলাম চাকৰ, ইবাদত চাকৰি কৰা, গোলামী কৰা, আব্দুল্লাহ আল্লাহৰ গোলাম। গতিকে আল্লাহৰ গোলামী কৰিবৰ কাৰণে আমাক দলিল লাগিবই, চুলতান লাগিবই। আমি যিকোনো বিষয়ৰ ওপৰত, যিকোনো আমি দলিলৰ ওপৰত আমি গোলামী কৰিলে নহ'ব, আল্লাহৰ দ্বাৰা নাজিলকৃত চুলতান লাগিব আমাক। আৰু আমি প্ৰত্যেকেই জানো আল্লাহৰ দ্বাৰা নাজিলকৃত চুলতান কেৱল আৰু কেৱল আল কোৰআন। এই দিশবোৰ আমি কিন্তু ফঁহিয়াই চাব লাগিব। কেৱল এটা ভাল লগা গল্প হিচাপে যদি আমি ইয়াক লওঁ, প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ পৰা আমাৰ বিশেষ একো লাভ নহ'ব। গতিকে আল্লাহে কৈছে যে মই য'ত দলিল দিয়া নাই তাৰ তোমালোকে তো গোলামী কৰিলে নহ'ব, মোৰ দলিল ক'ত? সেয়েহে এই গোটেই সামগ্ৰিক বিষয়বস্তু, ইয়াক আমি এটা মডেল হিচাপে লৈ, এই কথাখিনিক মডেল হিচাপে লৈ আহকচোন আমি আমাক তুলনা কৰোঁ যে আমি যি গোলামী কৰি আছো, আমি যি ইবাদত কৰি আছো, সেই ইবাদত আল্লাহে নাজিল কৰা দলিল অনুসৰি হৈছে নে নাই। যদি নাই হোৱা, আল্লাহৰ এই আয়াতৰ ভিত্তিত নাল এণ্ড ভইড হৈ যাব, এই কথা একেবাৰে স্পষ্ট। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। প্ৰসংগৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিম। আমি আশা ৰাখিম প্ৰতিটো আয়াত, প্ৰতিটো দিশ যাতে আপোনালোকেও খুব গুৰুত্ব সহকাৰে প্ৰতিটো বিষয়ক চিন্তা কৰে। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।